এয়া দিখৌ নৈ মই আপোনালোকক অকণমান দেখুৱাব চেষ্টা কৰিম। দিখৌ নৈটো হ'ল চন্তক আৰু বামুণ পুখুৰীৰ সংলগ্ন এইটো বাঁহৰ দলং। আৰু যদিহে চৰকাৰে ইয়াত এখন দলং নিৰ্মাণ কৰি দিয়ে তেতিয়া দুইটা অঞ্চলৰ ৰাইজৰ কাৰণে বহুত সুবিধা হ'ব। বেপাৰ বাণিজ্যৰ ক্ষেত্ৰত যিহেতু দুইটা পাৰত চাকৰি আছে, সিটো পাৰত চিলনি আৰু ইটো পাৰত চাকৰি। যদিবা ইয়াত এখন দলং নিৰ্মাণ কৰি দিয়ে তেতিয়াহ'লে দুই ছাইডৰ ৰাইজৰ বহুত উন্নতি হ'ব, বহুত সকাহ হ'ব, আৰ্থিকভাৱে স্বাৱলম্বী হ'বলৈ সুবিধা পাব। আমি এইখিনি অকণমান দেখুৱাই দিছোঁ। ৰাস্তা কাটি ইয়াত বাইক চাইক লৈ উঠা নমা কৰা বহুত অসুবিধা হয়, বহুত ৰিক্সি কেনেবাকৈ ইয়াত কৰিব লাগিলে বাইক চাইক যাব বাইক কৰিব।